এতিয়া যিহেতু জামুকৰ বতৰ, সেয়েহে ভাবিলোঁ ঘৰতে অকণমান জামুকৰ জেমকে বনাওঁ আৰু ভবামতেই কাম আৰম্ভ কৰি দিলোঁ নহয়। হাজবেণ্ডে আনি দিলে অলপমান জামুকখিনি মই ভালদৰে ধুই ল'লোঁ। ধোৱাৰ পিছত এইদৰে জামুকখিনি কাটি ল'লোঁ আৰু গুটিখিনি এনেদৰে ছেপাৰেট কৰি ল'লোঁ। জামুকৰ জেম বনাবৰ কাৰণে বেছি ইনগ্ৰিডিয়েণ্টছ নালাগে। অকণমান নেমু, জামুক আৰু অলপমান গুড় লাগিব আৰু অকণমান ক'লা নিমখ। এতিয়া মিক্সি জাৰ এটাত জামুকৰ এটা পেষ্ট বনাই ল'লোঁ। পেষ্টটো বনাওঁতে কিন্তু পানী এড কৰিব নালাগে। এইফালে এখন মই কেৰাহী গৰম কৰি ল'লোঁ আৰু তাতে মই গুড়খিনি দি দিলোঁ। গুড়খিনি ভালদৰে গলি যাবৰ কাৰণে অকণমান পানী এড কৰিছোঁ। এতিয়া লাহে লাহে লৰাই থাকিব লাগিব। গুড়খিনি গলি যোৱাতে ইয়াতে মই জামুকৰ পেষ্টটো দি দিলোঁ আৰু এই সম্পূৰ্ণ প্ৰচিডিউৰটোত জুইটো কমাই ৰাখিব লাগিব। মই একেবাৰে কম জুইত জামুকৰ জেমখিনি প্ৰস্তুত কৰিছোঁ। এতিয়া লাহে লাহে লৰাই থাকিব লাগিব, একেবাৰে ডাঠ হৈ নোযোৱালৈকে। এয়া অলপ অলপ ডাঠ হৈ আহিছে। এতিয়া মই ইয়াতে অকণমান ক'লা নিমখ সোৱাদ অনুযায়ী এড কৰি দিলোঁ। গুড়ৰ পৰিমাণটো আপোনালোকে নিজৰ সোৱাদমতে দিব পাৰে। এতিয়া ডাঠ নোহোৱালৈকে মই এইখিনি লৰাই থাকিম। এয়া চাওকচোন, ইমান ধুনীয়াকৈ ডাঠ হৈ আহিলে। এতিয়া মই কেৰাহীখন নমাই দিলোঁ। ইয়াতে এতিয়া মই এড কৰিম অলপমান নেমুৰ ৰস। নেমুৰ ৰসটো জামুকখিনি ভালে থাকিবৰ কাৰণে এড কৰা যায়, যাতে জামুকৰ জেমখিনি বেয়া হৈ নাযায়, বহুত দিনলৈকে থাকে। ইমান ধুনীয়াকৈ ডাঠ হৈ আহিলে চাওকচোন। এতিয়া আমাক প্ৰয়োজন হ'ব এটা গ্লাছৰ বটলৰ। মোৰ ওচৰত এটা কফি বটল আছিলে। কফি বটলটো মই ভালদৰে ধুই মেলি ৰেডি কৰি ল'লোঁ আৰু ইয়াতে মই জামুকৰ জেমখিনি ঠাণ্ডা হোৱাৰ পিছত ভৰাই দিলোঁ। কেনেকুৱা লাগিলে বাৰু মোৰ ৰেচিপিটো? হয়তো বহুতে জানে, তথাপি ভাবিলোঁ অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, যিহেতু বনাইছোঁৱেই।